অসমক শংকৰ গুৰুজনাৰ কথা বতৰা চিন্তা দৰ্শন আগুৱাই নিবলৈ গৈ মুখ্যমন্ত্ৰীজনে অসমক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে। অসমবাসীক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে গো মাংস নিষিদ্ধ কৰি। তদুপৰি অসমৰ জাতীয় জীৱনৰ জাতীয় চৰিত্ৰ জাতীয় পৰম্পৰা গৰু সুৰক্ষাটো কি ধৰণে আছে আমি জানো, নকলেও হ'ব। গৰু বিহু আমি পালন কৰোঁ। এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে। এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খাই নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই। বিশ্বাস কৰি লাভ নাই, মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব। আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গো মাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places. নমস্কাৰ। পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কালি তেওঁৰ কেবিনেটত যি সবল আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ সকলো ঠাইতে ৰাজহুৱা অনুষ্ঠানত, হোটেল ৰেষ্টুৰেণ্ট আদিত যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত গো মাংস নিষিদ্ধ কৰা সিদ্ধান্ত অতি সময় উপযোগী, অতি সঠিক, অতি সবল সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছোঁ। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেওঁৰ কেবিনেটৰ প্ৰত্যেকগৰাকী মন্ত্ৰী সতীৰ্থক আমি পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সমূহ অসমবাসী ৰাইজক এই বাৰ্তা দিব খুজিছোঁ যে মোৰ কৃতজ্ঞতাৰ চিনস্বৰূপে যিদিনাই ভৱিষ্যতে যেতিয়াই মই আজিৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমবাৰৰ কাৰণে লগ পাম, সেইদিনাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বৰ আন্তৰিকতাৰে সমৰ্পিতভাৱেৰে আৰু গৌৰৱবোধেৰে ডিঙিত আঁৰি থোৱা সেই গামোচাখন, অনবৰতে ডিঙিত লৈ থকা সেই গামোচাখন, সেইদিনা যিখন গামোচাই মোৰ ডিঙিত থাকিব, সেইখন গামোচাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ কৃতজ্ঞতা আৰু ধন্যবাদৰ চিনস্বৰূপে তেখেতক মই উপহাৰ স্বৰূপে আগবঢ়াম। আৰু এই সিদ্ধান্ত অসমৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে লোৱা সিদ্ধান্ত। এই সিদ্ধান্তত কোনোবাই যদি ৰাজনৈতিক গোন্ধ পায় তেতিয়াহ'লে মই ক'ম তেওঁলোক ৰাজনৈতিকভাৱে অপৰিপক্ক। এই গোন্ধ কোনো হিন্দু মুছলমান বা সাম্প্ৰদায়িক সিদ্ধান্ত হ'ব নোৱাৰে। ইয়াত যদি কোনোবাই সাম্প্ৰদায়িকতাৰ গোন্ধ পাইছে, কোনোবাই যদি ধৰ্মীয় কিবা কথা বতৰাৰ গোন্ধ পাইছে, তেতিয়াহ'লে মই ক'ম তেওঁলোকেই আচলতে অনবৰতে ৰাজনৈতিক চিন্তাৰ দ্বাৰা, সাম্প্ৰদায়িক চিন্তাৰ দ্বাৰা তেওঁলোক আৱেষ্টিত, তেওঁলোক ৰাজনৈতিক আৰু ধৰ্মীয় সংকীৰ্ণতাৰ মাজত তেওঁলোক সীমাবদ্ধ। কাৰণ গো হত্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে মহাপাপ বুলি কৈছে। কীৰ্তন ঘোষা অজামিলত 182 সংখ্যক পদত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে খুব মুকলিকে লিখিছে, গৰু তিৰি মাৰে, মানে গৰু তিৰি মাৰে সুবৰ্ণকহৰে। যিসকলে গৰু, মহিলা, তিৰি মানে মহিলা হত্যা কৰে, সুবৰ্ণহৰে মানে সোণ চুৰ কৰে, মিত্ৰৰ দুহ আচৰে, বন্ধু হৈ মিত্ৰৰ লগত শত্ৰুতা কৰে, সংসাৰত যত এনে অসংখ্যাত, সংসাৰত এনেকুৱা যত যিমান আছে, আৰু আছে কিবা কিবি তেওঁ ওপৰত ব্যাখ্যা কৰিছে যে পিতৃবধ, ব্ৰাহ্মণ বধ, সুৰা পাণ, এই এনেকুৱা ধৰণৰ আছে যত মহাপাপীগণ, মানে যত মহাপাপীগণ বুলি গো মাৰে, গৰু হত্যা যিসকল কৰে তেওঁলোক মহাপাপী। গতিকে অসমক শংকৰ গুৰুজনাৰ কথা বতৰা চিন্তা দৰ্শন আগুৱাই নিবলৈ গৈ মুখ্যমন্ত্ৰীজনে অসমক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে। অসমবাসীক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে গো মাংস নিষিদ্ধ কৰি। তদুপৰি অসমৰ জাতীয় জীৱনৰ জাতীয় চৰিত্ৰ জাতীয় পৰম্পৰা গৰু সুৰক্ষাটো কি ধৰণে আছে আমি জানো, নকলেও হ'ব। গৰু বিহু আমি পালন কৰোঁ। গতিকে এই সিদ্ধান্তই অসমৰ জাতীয় চৰিত্ৰ বহন কৰিছে, জাতীয় জীৱনৰ জাতীয় পৰম্পৰাৰ সৌন্দৰ্য, স্বাভিমান, মান মৰ্যাদা বিশ্বৰ মানচিত্ৰত আগুৱাই নিব বুলি আমি ভাবিছোঁ। তদুপৰি ভাৰতীয় সনাতন দৰ্শন, ভাৰতীয় চিন্তা, ভাৰতীয় সাংবিধানিক দায়িত্ব পালন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। কাৰণ ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A কত খুব সুন্দৰকৈ 51A ইত খুব সুন্দৰকৈ কৈছে যে ভাৰতীয় দৰ্শন, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, প্ৰশংসা কৰা আৰু তাৰ সংৰক্ষণ কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব। মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁ এগৰাকী ভাৰতীয় নাগৰিক। তেওঁ ভাৰতৰ যিটো দৰ্শন, ভাৰতৰ বেদ উপনিষদে যি কথা কৈছে, ভাৰতৰ চিন্তাই যি কথা কৈছে যে গৰু হত্যা মহাপাপ,
গতিকে এই মহাপাপৰ পৰা সমগ্ৰ ভাৰতীয় দৰ্শনক, ভাৰতীয় ভূমি, অসমৰ ভূমি, অসমীয়া সমাজ জীৱনক পাপমুক্ত কৰি সঠিক দিশত আগুৱাই নিবলৈ সংস্কাৰযুক্ত এখন সমাজ নিৰ্মাণ কৰাৰ মুখ্যমন্ত্ৰীৰ এই প্ৰয়াসক কোনোবাই যদি ৰাজনৈতিক সিদ্ধান্ত বুলি কয়, তেতিয়াহ'লে অন্ততঃ মই সত্যৰঞ্জন বৰাই পোনছাটেই নাকচ কৰিম, এই সিদ্ধান্ত ৰাজনৈতিক হ'ব নোৱাৰে। কাৰণ ইয়াত আৰু এটা এংগুল যদি আমি চাওঁ, তেওঁ গো হত্যা বন্ধ কৰাৰ লগত বা গৌ মাংস নিষিদ্ধ কৰি পোনপটীয়াভাৱে যদি কোনোবাই ভাবে যে তেওঁ ৰাজনীতি কৰিছে, তেতিয়াহ'লে মই কৈছোঁ আগতে ৰাজনৈতিকভাৱে অপৰিপক্ক হ'ব। কাৰণ এই কথাই মূলতঃ সেইসকল ধৰ্মীয় সীমাবদ্ধতাৰ মাজত থকা মুছলমানক আঘাত কৰিব। আৰু মুছলমান নেতাই ইতিমধ্যে এই বিষয়টোত বিৰোধ কৰিছে, এই বিষয়ত বিভিন্ন ধৰণৰ কটু কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। আমি তেওঁলোকলৈ কৈছোঁ, আমচু জামচু যিয়ে নাছে, আমি কৈছোঁ এই সিদ্ধান্তৰ লগত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ। যদি কিবা কথা পাতিব লগা আছে আমাৰ লগত পাতক। মাননীয় মুখ্যমন্ত্ৰী, তেওঁ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ সনাতন বীৰ হিন্দু এগৰাকী। আমাৰ লগত, আমাৰ এই সিদ্ধান্তত আমি কৈছোঁ, আমি আছোঁ। কিবা যদি ক'ব লগা আছে আমাৰ লগত পাতক, যদি আপোনালোকৰ কেপাচিটি আছে। কাৰণ গো হত্যা আপোনালোকৰ ধৰ্মীয় বিষয় নহয়, কোৰাণত গো হত্যাৰ প্ৰসংগ নাই, গৌ মাংস ভক্ষণ আপোনালোকৰ ধৰ্ম বিষয় নহয়, সেইটো আপোনালোকে এক পদ্ধতিগত পৰিকল্পিতভাৱে কৰিছে। আৰু যদি মুখ্যমন্ত্ৰীয়ে গৌ মাংস নিষিদ্ধ কৰাটো কোনোবাই ৰাজনীতি কৰা বুলি ভাবিছে, মই আকৌ কৈছোঁ এই সিদ্ধান্ত ৰাজনীতিৰ ঊৰ্ধত। এইকাৰণেই কাৰণ এই কথাটোৱে মুছলমান সমাজক ক্ষতি কৰিব বুলি ভাবে যিসকলে, তেতিয়াহ'লে ৰাজনীতি কৰা হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ভোট বিচাৰিলেহেঁতেন। মুছলমানৰ ভোট তেওঁক প্ৰয়োজন আছিল, কিন্তু মুছলমানৰ ভোট বিচাৰিবলৈ যোৱা হ'লে গো হত্যা, গো বন্ধ, মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত কিয় ল'ব? তাৰ মানে আমি এইটো বুজিব লাগিব যে এই সিদ্ধান্তই মুছলমানকে আঘাত কৰিব বা মুছলমানৰ সেই ৰাজনৈতিক চিন্তাত আঘাত কৰিব, তেওঁ সেইটো ভবা নাই, তেওঁ সেইবোৰ মনলৈ অহাই নাই। তেওঁ ৰাজনীতিৰ ঊৰ্ধত গৈ অসমীয়া জাতীয় জীৱন, অসমীয়া জাতীয় চৰিত্ৰ, অসমীয়া পৰম্পৰা, ভাৰতীয় দৰ্শন, ভাৰতীয় সভ্যতা সংস্কৃতিক তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছে। আৰু মই আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আহ্বান কৰিব খুজিছোঁ সকলোকে, আপোনালোক সকলেও ভাৰতীয় দৰ্শন, ভাৰতীয় নাগৰিক নহয়, সেইকাৰণে ভাৰতীয় দৰ্শন, ভাৰতীয় সভ্যতা সংস্কৃতি, ভাৰতীয় ৰীতি নীতি, অসমীয়া জাতীয় জীৱনৰ চৰিত্ৰৰ দৰে আপুনি ভাৰতীয় হোৱাৰ প্ৰমাণ আমি সকলোৱে দিব লাগিব। আৰ্টিকল 51 আপোনালোক সকলোৱে এবাৰ পঢ়ক, এবাৰ অনুভৱ কৰক কি কৈছে ভাৰতৰ সংবিধানে। আৰু এই সিদ্ধান্ত যিসকলে বিৰোধ কৰে, চাওক কোনে কি খাব সেইটোলৈ আমাৰ ক'বলগীয়া একো নাই, কিন্তু মদো খাওক আপোনালোকে, নিজৰ পইচাৰে খাইছে, আমি কিবা কওঁ নেকি? তাৰপিছতো কিয় কওঁ মদটো নাখাব, মদটো বেয়া, কিয় ই সমাজ বিৰোধী কাম কৰাত আপোনাক এম্পাৱাৰ কৰে বা আপোনাক বেয়া কাম কৰিবলৈ সি আপোনাক কি কৰে, উচতাই থাকে। মদ খোৱাৰ পিছত আপুনি কি কৰে, কি হয় জানে। মদ খাই যেতিয়া আপুনি ৰাস্তাই ঘাটে পৰি থাকে, তেতিয়া সমাজ বিশৃংখল হয়, তেতিয়া সমাজৰ ছবিখন লেতেৰা হয়। সেইকাৰণে আমি কওঁ এইবোৰ খাব নাপায়। তেনেকৈ গৌ হত্যাটো, গৌ মাংস ভক্ষণটোৱে সমাজখন লেতেৰা কৰে, ভাৰতৰ প্ৰকৃত স্বৰূপ, প্ৰকৃত চৰিত্ৰত দাগ সানে। এই কথাবোৰ সেইকাৰণে কৰিব নালাগে। যিসকলে নিজকে ভাৰতীয় বুলি ভাবে সেইসকল মুছলমানলৈকেও আমি কৈছোঁ, আপোনালোকেও বিষয়টো অনুভৱ কৰক, আপোনালোকৰ বিষয়টো চাওক, প্ৰকৃত ভাৰতীয় হওক। খাবলৈ আৰু বহুত কিবা কিবি আছে, খাবলৈতো জীয়াই থকা নাই নহয় আপোনালোক, কেৱল গৰু মাংস খাবলৈকে আপোনালোক জীয়াই আছে নেকি? অসমত যোগ্য মুছলমান নাই নেকি? ভাৰতবৰ্ষত যোগ্য মুছলমান নাই নেকি? গৰু মাংস নাখালে আপোনালোক মৰি থাকিব নেকি? নে গৰু মাংস খাবলৈকে আপোনালোকে মুছলমান হিচাপে জন্মগ্ৰহণ কৰিছে নেকি? ইমান মানে ৰোগীয়া চিন্তা, মানসিক বিকলাংগতা কেনেকৈ হ'ব পাৰে আপোনালোকৰ? নিজে ভাবক। ভাৰতীয় হওক, অসমীয়া বুলি কয়, ভাতৃত্ববোধ সমন্বয়ৰ কথা কয়, কিন্তু আমি যেতিয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কৈছোঁ, সেইদিনাই আপুনি আমাৰ সেই চিন্তা, আমাৰ সেই দৰ্শন, আমাৰ সেই জাতীয় জীৱনক কুঠাৰঘাত কৰি সেই গৰুকে হত্যাকাৰী কেৰাহীত গৰম কৰি আপোনালোকে জুতি লগাই খাইছে। তাৰপিছত কোনখন মুখেৰে আপোনালোকে ভাতৃত্ববোধ সমন্বয়ৰ কথা কয়? আপোনাৰ ভাতৃয়ে যাক পূজা কৰিছে, সেৱা কৰিছে, সেই ভাতৃৰ মাতৃ বুলি যাক গণ্য কৰিছে, তেওঁক আপোনালোকে হত্যা কৰি খাইছে। কথাবোৰ বিবেচনা কৰিব। সকলো কথাতে ৰাজনীতি কৰা অনুচিত, সকলো বিষয় ধৰ্ম টানি অনাটো অনুচিত। এয়া ভাৰতীয় চিন্তা, এয়া অসমীয়াৰ চিন্তা, এয়া অসমীয়াৰ জাতীয় জীৱনৰ কথা, এয়া সমগ্ৰ ভাৰতবৰ্ষৰ কথা, এয়া সাংবিধানিক দায়িত্বৰ কথা। এই সিদ্ধান্ত লোৱাৰ কাৰণে পুনৰ এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কৈছোঁ, যিদিনাই আমি তেওঁক প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা নেক্সট যেতিয়াই লগ পাম, তেওঁক মই ডিঙিত লৈ থকা গামোচাখনি তেওঁক মোৰ কৃতজ্ঞতা স্বৰূপে মই তেওঁক উপহাৰ হিচাপে আগবঢ়াম। সকলো ভালে থাকক, সকলোৱে সত্য শুদ্ধ ধৰণে আগবাঢ়ি যাওক, এয়াই কামনা কৰিছোঁ। ধন্যবাদ।
যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে। বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি, সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মৰ্গেজত থৈ পুনৰবাৰ, আগততো লক্ষ লক্ষ টকা আছেই, পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে। সেই বিষয়ে আজি তেওঁ নিমাত নিতান এটা কথাও নকয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে, এই ধাৰ লোৱা পইচাটোতে আহিছে সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া উৰি ফুৰিছে। এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে, তেওঁ এই অসমৰ মানুহৰ দুখীয়া মানুহৰ পইচাৰেই গৈছে। গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই। আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায়, সেই ৰেছপন্সটো পোৱা নাই। আৰু নোপোৱাৰ ফলত তেওঁ কিয় কাৰণে নাই পোৱা, ইয়াৰ বিজেপি নেতাসকলৰ মনটো বেয়া। কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে। এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল, সেইজনৰ মুখ, আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী, পিছপৰা, দুখীয়া ৰাইজে ঝাৰখণ্ডৰ SC, ST এইসকলে ৰিজেক্ট কৰিলে। সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিবাত নিতান। তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি। সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে যিবিলাক কথাৰে তেওঁ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকণমান ক'ৰবাত জোৰা লগাব পাৰি নেকি। এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো নকলে যে মই অহাৰ সময়ত ধাৰ ল'বলগীয়া হৈছে। কিয় ধাৰ ল'বলগীয়া হৈছে সেই কথাখিনি তেওঁ নকয়। 900 কোটি টকা যে আকৌ ধাৰ ল'লে আৰু 1,00,000 লাখ কোটি টকা যে ধাৰ ল'লে, সেই ধাৰ লোৱা টকাখিনি কিয় ল'বলগীয়া হ'ল, তেওঁৰ উপাৰ্জন কি বৈধভাৱে। বাকী তেওঁৰ এই চিণ্ডিকেট টিলিৰ কথা বাৰু মই আজি নকওঁ, আপোনালোকক বেছি আকৌ কম। গতিকে এইটো যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত তেওঁ আজি যে লৈছে সেইটো হ'ল তেওঁৰ হেৰুৱা দিল্লীৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ জোৰা টাপনি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে, যাতে মানুহে সেই কথা ঝাৰখণ্ডৰ কথাখিনি নাপাতে, এইবিলাক যাতে বেলেগ কথা পাতে। এতিয়া কথা আহিল যে আপোনালোকে কোৱা মতে, মই এতিয়ালৈকে চাবলৈ সময় পোৱা নাই, মই কৈছোঁ যে পোনে পোনে মই আপোনাৰ লোকসভাৰ পৰা আহিছোঁ, সেয়েহে মই আপোনালোকে গোটেইটো চোৱা নাই। তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাৰোবাৰ নাম উচ্চাৰণ কৰিছে। গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন। এতিয়া যিখন আইন আছে, সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে, সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে। নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব, মই উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে, সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ 1 বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে। এই এক্সিষ্টিং যিটো আইন, সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই, তাৰ পিছতে আজিৰ কথাখিনি আহিব।
এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰত বেখাদ্য সেইটো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে, মই যিবিলাক কথা ক'ব বিচৰা নাই। এতিয়া আমি সেইটোৱে কথা কৈছিলোঁ, তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে। সেইটো তেওঁ কৰিছিল নে নাই, তেওঁ কওকচোন, কৰিছিল নে নাই? তেওঁতো স্বীকাৰেই কৰিছে বুলি। গতিকে সেই যে আইন ভংগ কৰিলে, তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত, সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই, তাৰ পিছতে বাকী কথাখিনি আহিব। এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে। মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল, কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে। বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে। তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা কৰা, মই আছো, মোৰ ফালৰ পৰা মই চাম, মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত, তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে। সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰা জিকিছো, কোনোদিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই। তেওঁ কেৱল নিৰ্বাচনত এটা উপ নিৰ্বাচন পাৰ হ'বৰ কাৰণে এই ধৰণৰ তেওঁ হৰণাপন্ন হৈছে। তেওঁতো এইটো বিশ্বাসঘাতকতাৰ তেওঁতো এটা স্বৰূপ আছেই। যিখিনি মানুহে বিভিন্ন ধৰণে ভাবিলে যে তেওঁ অমুক সমষ্টি জিকিব, তমুক সমষ্টি জিকিব, এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইকুলো হেৰুৱাব, সিকুলো হেৰুৱাব, এতিয়া ব্যাকুলৰ পথত। এই ব্যাকুল হোৱাৰ পথত তেওঁ ইটো দিক বিদিশ হেৰুৱাই এই ধৰণৰ কথা বতৰাৰ লগত জড়িত হৈছে। এবছৰীয়া উপ নিৰ্বাচন এটাত জিকিবৰ কাৰণে এতিয়া যিদৰে তেওঁ বিভিন্ন ধৰণৰ পুলিচক 54 পুলিচক ইলেকশ্যনৰ সকলো বিধি আপোনাৰ উলংঘা কৰি তেওঁ যে ট্ৰেন্সফাৰ কৰিছিল, তেওঁ গম পালে যে 2026ত 54x126 126 ইমান মানুহ পুলিচটো মই তেনেকুৱা মোৰ মতে কথা পুলিচ নাপাম। মই প্ৰত্যেকটো জিলাততো তেনেদৰে মোৰ মতে কথা বতৰা উঠা বহা কৰা SP মই নাপাম। মোৰ কথা মতে তেনেধৰণৰ OC একদিনত যেতিয়া তেওঁ দিয়া OC আকৌ কাম নকৰা হ'ল, আকৌ OCক তেনেকে এদিনৰ ভিতৰতে ট্ৰেন্সফাৰ কৰিলে, তেনেধৰণে নাপাম। মোক ট্ৰেন্সফাৰ কৰা পুলিচ অফিচাৰে কৈছে যে আমাক সাধাৰণতে যেতিয়া এটা পৰ্দাৰ ওলাই আমাক 5 দিন এসপ্তাহ সময় দিয়ে, কৈছে আমাক কাপোৰ বান্ধিবলৈ সময় নিদিলে। একদিনৰ ভিতৰতে পুলিচ অফিচাৰটো ট্ৰেন্সফাৰ কৰিছে, একদিনৰ ভিতৰতে আপোনাৰ জইন কৰিছে, একদিনৰ ভিতৰতে আমাৰ মানুহক ঘৰৰ পৰা উঠাই আনি এৰেষ্ট কৰিছে। হয়নে নহয় কওক, মই তথ্য আকাৰে কম। গতিকে আজিৰ যিটো ৰিয়েকশ্যনটো বিচাৰিছে সেইটো আপোনাৰ ৰিয়েকশ্যনটো আমাক যিটোকে হ'লে মই সকলো কম, কিন্তু পুৰণা এক্সিষ্টিং যিটো আইন আছে সেই আইনটো তেওঁলোকে ভংগ কৰিছে নে নাই, আৰু কৰাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰাৰ কাৰণে তেওঁ নিজৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নে নাই, সেইটো প্ৰথমে স্বীকাৰ কৰক। এইটোতো হয়েই, মানুহটো তেওঁতো আৰু এতিয়া বৈতৰণি যেতিয়া পাৰ হ'ল, সেই মানুহখিনিকতো এতিয়াতো আকৌ আপোনাৰ বিশ্বাসঘাতকতা কৰিব। কাক বিশ্বাসঘাতকতা কৰা নাই, কোনখিনি মানুহক বিশ্বাসঘাতকতা কৰা নাই? আজি আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে ভাবি আছে যে আমাৰ ডিলিমিটেশ্যনৰ যোগেদি আমাৰ অসুবিধা হ'ল। চুতীয়া সম্প্ৰদায়ৰ মানুহে ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল এতিয়া নাইকিয়া হ'ল। মৰাণ বাটক লোকসকলে আজি ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল নাইকিয়া হ'ল। কোচ ৰাজবংশী মানুহসকলে ভাবিছিল যে আমাৰ সমষ্টিকেইটা নাইকিয়া হ'ল। আমাৰ বঙালী হিন্দু মানুহখিনিয়ে ভাবিছে যে আমাৰ আগতে 15টা আছিল, বৰাক ভেলীত আছিল, আজি 13টা হ'ল। এতিয়া তেওঁলোকক মিয়া লগা হ'ল। এতিয়া যেতিয়া দেখিলে যে এইটো নহ'ব সিটো নহ'ব, এতিয়া তেওঁ ব্যাকুল হৈ এনেধৰণৰ সিদ্ধান্ত লৈছে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া যিটো আপোনাৰ বিপদ কালে আপোনাৰ বিনাশ কালে বিপৰীত বুদ্ধি যে এতিয়া বিভিন্ন ধৰণৰ এনেধৰণৰ কাৰ্য কৰা দেখিব। এইটোতো আছেই। তেওঁৰ যেতিয়া লাগে তেতিয়া তেওঁ এইটো শিথিল কৰি দিয়ে, আৰু যেতিয়া নালাগে তেতিয়া তেওঁ আপোনাৰ তেওঁ সেইটো আপোনাৰ কাৰ্যকৰী কৰে, যেতিয়া লাগে তেওঁ শিথিল কৰি দিয়ে। পৰৱৰ্তী সময়ত আকৌ সলনি কৰাৰ সম্ভাৱনা আছে নেকি? কোনো সলনি এক্সিষ্টিং লয় আছে, এইটো ল তেওঁ নিজে ভংগ কৰিছিল। আপোনালোকক মই দেখুৱাই দিম তেওঁ কি কৈছিল বিধানসভাত তেওঁ কি কৈছিল। আপোনালোকে এতিয়াও তাত গ'লে আপোনালোকৰ তাতে দেখা পাব। আজি মোৰ মনটো আন দিনতকৈ ভাল, মই ফাইল এটা বিচাৰি পোৱা নাছিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব, আৰু মই সেইকাৰণে মই পৰ্যায়লৈ নাযাওঁ কাৰণে দেখুওৱা নাছিলো। এইটো এটা মোৰ ফাইল। এই ফাইলত আপোনাৰ বিভিন্ন তেওঁক আপোনালোকে বুজি নাপাব, বুজিব। ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে, এটা এটা লাইন কৰি দিম। এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলো। যদি মই বোকাত নামিব লাগে মই নামিম, এইটো মই পোৱা নাছিলো। তাৰমানে আজি আপোনাৰ পালোঁ, খিল্লি আহি পালে যে মই ভবাই নাছিলো। গতিকে এইখিনি ক'ৰবাত মই যদি এটা এটা লাইন আপোনাৰ
লাইনবিলাক মই অকণমান আপোনাৰ মাৰ্ক কৰাবিলাক অলপ দেখাই দিম নেকি এবাৰ আপোনালোকে এইটো দেখালে এইটো মই দেখাৰ নিচিনাই হ'ব এইবিলাক কিবা কিবি ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা লাইভ কৰি দিম আচলতে কি আছে যাক বুজাব খুজিছো তেওঁ বুজি যাব কি ফাইলটোত আছে